কংগ্ৰেছৰ অসমত 60 বছৰ চৰকাৰ আছিলে। মানুহবিলাকক মাটিৰ পট্টাটো দিব পাৰিলেহেঁতেন, কাকোতো নিদিলে। যদি মাটিৰ পট্টা দিলেহেঁতেন, কোনোবা ফৰেষ্টত গৈছে, ফৰেষ্টৰ পৰা উঠাই আনি গাঁৱত যদি মাটিৰ পট্টা দিলেহেঁতেন, আজিতো এভিকশ্যনো নহ'লহেঁতেন। এইটোতো সঁচা কথা। কংগ্ৰেছক তেওঁলোকে ভোট দিছে, কংগ্ৰেছে তেওঁলোকৰ কাম কৰা নাই। গতিকে মামা আজি আপোনাক চেলুট দিছোঁ সত্য কথাটো কোৱাৰ বাবে। ইমান দিন ধৰি 60 বছৰ কংগ্ৰেছে শাসন কৰি আছিল, মুছলমান মানুহক একোৱেই দিয়া নাই। কিয় দিয়া নাই জানে? যদি মুছলমান মানুহক আজি যদি মাটিৰ পট্টা দি দিলেহেঁতেন, তেনেহ'লে সম্পূৰ্ণভাৱে সকলো মুছলমান মানুহে বিজেপিক ভোট দিলে হয়। কিয় দিলে হয় জানে? কংগ্ৰেছে কি কৰিছে? কংগ্ৰেছৰ কালত দুৰ্নীতি আছিল বেছি, আগতে আছিল দুৰ্নীতি আছিল। কংগ্ৰেছৰ সময়ত কি মানুহে যদি শিক্ষাও আছিল কিন্তু চাকৰি পোৱা নাছিল, ঘুচ লাগিছিল। কিন্তু বিজেপিৰ কালত এইবোৰ নাই, কমিছে, বহুত কম, কংগ্ৰেছতকৈ বহুত কম। ঠিক আছে, মুছলমানক মানে মাটিৰ পট্টাটো দি দিয়ে বা যিকোনো সমস্যা সমাধান কৰি দিয়ে মুছলমান মানুহে, তেতিয়া মানে এটা পাৱাৰ থাকিব। পাৱাৰ থাকিলেতো যে ভয় দেখুৱাব নোৱাৰিব যে বিজেপিক ভোট নিদিব, বিজেপিক ভোট দিলে চৰকাৰ উঠাই দিব, এনেকুৱা কিছুমান সেইবোৰ ভয় ভাবুকি দেখুৱাই কংগ্ৰেছে সংখ্যালঘু। এতিয়া কিছুমানে আকৌ ক'ব মই বিজেপিৰ ছাপোৰ্টাৰ। হয়, মই বিজেপিৰ ছাপোৰ্টাৰ। কিয়নো বিজেপিৰ ছাপোৰ্টাৰ নহ'ম? বিজেপিৰ কালতে আমি আইন সমান পাইছোঁ, সকলোৰ বাবে আইন সমান আছিল। কংগ্ৰেছৰ কালত নাছিল। কংগ্ৰেছে এনে ভয় ভাবুকি দেখুৱাইহে মুছলমানৰ ভোটবোৰ লৈ আছিল, নহ'লে তাৰ বাদে একো নহয়। ক'ত মুছলমান মানুহে কংগ্ৰেছৰ আমোলত ঘুচ নিদিয়াকৈ চাকৰি পাইছিল? কোনে পাইছিল? মুছলমান বুলি নহয়, হিন্দুসকলেও পোৱা নাছিল। আৰু আজি বিজেপিৰ কালত বহুতে চাকৰি পাইছে, ঘুচ নিদিয়াকৈ চাকৰি পাইছে। কাৰণটো হৈছে আমাৰ মামাৰ দৰে এনে শক্তিশালী মুখ্যমন্ত্ৰী থকাৰ বাবে, মানে আইন ব্যৱস্থা, সুকীয়া আইন ব্যৱস্থা আছে। কিন্তু মামা আপুনিতো কেতিয়া মানে কি কিছুমান কথা কৈ দিয়ে, আমাৰো বহুত বেয়া লাগে। আপুনি জানে এই মানুহবোৰ অবৈধ বাংলাদেশী নকয়, কিন্তু আপুনি এইবোৰ বাংলাদেশী মিয়া মিয়া বুলি কৈ আপুনি হিন্দুসকলৰ ভোট লৈ আছে। ঠিক আছে, যেনেকৈ মানে কংগ্ৰেছে মুছলমানৰ মানে ভয় দেখুৱাই ভোটবোৰ লৈ আছিল, ঠিক তেনেদৰে আপুনি এই হিন্দুসকলৰ ভোটবোৰ আপুনি লৈ আছে। যে যদি বিজেপিক ভোট নিদিয়ে, কংগ্ৰেছক ভোট দিয়ে, তেতিয়াহ'লে মিয়াৰ মানে বাংলাদেশ হৈ যাব, অসমখন বাংলাদেশ হৈ যাব, মিয়াই লৈ ল'ব, মিয়াৰ পাৱাৰ আহিব। মোৰ প্ৰশ্ন, সংবিধানে দিয়া অধিকাৰ এজন হিন্দুৰ যিমান অধিকাৰ আছে অসমত, সুনাগৰিকৰ এজন নাগৰিকৰ যিমান অধিকাৰ আছে, ঠিক একেদৰে এজন মুছলমান নাগৰিকৰো একেই অধিকাৰ আছে। ইয়াত কোনো ভেদভাৱ নাই, মানে যে তাৰ পাৱাৰ বেছি তাৰ পাৱাৰ কম, ইয়াত নাই। সমান চকুৰে চাব লাগিব আপোনাৰ, এইটো আপোনাৰ দায়িত্ব। যদি আপুনি এনেকৈ চালেহেঁতেন, মই চেলেঞ্জ দিব পাৰোঁ, কমেও আপোনাৰ চৰকাৰখন 60 বছৰৰ ওপৰত থাকিলে হয়, বিজেপি চৰকাৰ। কিন্তু আজিকালি এইবোৰৰ বাবে বহুত বেয়া লাগে।